নমস্কাৰ তোমালোকক আজি এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 11ৰ সায়েন্স সিস্টেমৰ বাবে কেনেবোৰ কিতাপ প্ৰয়োজনীয় বা কেনেবোৰ কিতাপ ল'লে তোমালোকৰ সুবিধা হ'ব সেই বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আমি মেইন টেক্সট বুকখিনিৰ উপৰিও যিবোৰ কিতাপ তোমালোকে ৰেফাৰেন্স হিচাপে ল'ব লাগিব বা যিবোৰ কিতাপ তোমালোকে এন্ট্ৰেন্সৰ কাৰণে যদি প্ৰিপেয়াৰ হৈছে তেন্তে কেনেবোৰ কিতাপ ফ'ল' কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। তদুপৰি এই ভিডিঅ'টোত কোৱা প্ৰত্যেকখন কিতাপ বা প্ৰত্যেকখন কিতাপৰ কম্পেৰিজনটো সেইটো সম্পূৰ্ণ মোৰ নিজা। এইটো মই যিখিনি কিতাপ ইউজ কৰিছোঁ বা যিখিনি মই জানো সেইখিনি কিতাপৰ কথাহে মই এই ভিডিঅ'টোত কৈছোঁ। আৰু মই কোৱা এই কিতাপখিনিয়ে যে বেষ্ট মই সেইটো ক'বলৈ নাযাওঁ। ইয়াৰ উপৰিও তোমালোকে বিভিন্ন ধৰণৰ কিতাপ বা বিভিন্ন ধৰণৰ ছাৰ বা ডাঙৰ জনা শুনা ব্যক্তিৰ পৰামৰ্শত বেলেগ কিতাপো ল'ব পাৰা। মই কিন্তু যিখিনি কিতাপৰ বিষয়ে জানো সেইখিনি কিতাপক কভাৰ কৰি মই আজি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইখিনি কিতাপেই মই বেষ্ট বুলি ক'বলৈ নাযাওঁ বা এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় বা কোনো এখন কিতাপ মই বেষ্ট বুলি কোৱা মোৰ সেই ধৃষ্টতাটো নাই। মই জাষ্ট কিতাপখিনি কম্পেয়াৰ কৰিছোঁ কোনখন কিতাপত কেনেকুৱা বস্তুখিনি পাবা আৰু কোনখন কিতাপ পঢ়িলে তোমালোকৰ বেছি সুবিধা হ'ব বা কোনখন কিতাপে তোমালোকক এন্ট্ৰেন্সত সহায় কৰিব আৰু কোনখন কিতাপে তোমালোকক বৰ্ডত সহায় কৰিব। এই ভিডিঅ'টো দুটা ভাগত বিভক্ত কৰিছোঁ। আমি প্ৰথম ভাগত বৰ্ডৰ বাবে যিবোৰ কিতাপ ইম্পৰ্টেণ্ট বা যিবোৰ কিতাপ পঢ়িব লাগে সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ পাছত তোমালোকে যদি কিবা কম্পিটিটিভ এক্সাম বা JEE CEE তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হোৱা বা তেনেকুৱা ধৰণৰ এক্সাম দিম বুলি ভাবিছা তেন্তে সেইবোৰৰ বাবে কেনেকুৱা ধৰণৰ কিতাপবোৰ ইম্পৰ্টেণ্ট বা কেনেকুৱা ধৰণৰ কিতাপবোৰ তোমালোকে ল'ব পাৰা সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি প্ৰথমে বৰ্ডৰ কাৰণে যদিহে তুমি কেৱল বৰ্ডৰ কাৰণে ফ'কাছ কৰা তেন্তে কোনবোৰ কিতাপ পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম। এতিয়া সকলোৱে জানা বৰ্ডত তুমি ছায়েন্সৰ ষ্ট্ৰীমে হোৱা বা আৰ্টছৰ ষ্ট্ৰীমে হোৱা বা কমাৰ্চৰ হোৱা প্ৰথম দুটা কম্পালচৰি ছাবজেক্ট পঢ়িব লাগে। প্ৰথমটো হৈছে তোমাৰ ইংলিছ কোৰ। আৰু ইংলিছ কোড বেছিকেলি তোমালোকৰ যেনেকৈ 10ত দুখন কিতাপ থাকে ঠিক তেনেকৈ এতিয়া ফাৰ্ষ্ট ইয়েৰটো দুখন কিতাপ পাবা। কিন্তু তোমাৰ প্ৰথমখন থাকিব যিখন মেইন টেক্সট বুক, কিন্তু এইখন হ'ল ছেকেণ্ড ইয়েৰ হয়। মোৰ ভাগৰ একচুৱেলি ফাৰ্ষ্ট ইয়েৰখন নাই, একেই ইমানটো চাইজৰ হ'ব, কিন্তু ফাৰ্ষ্ট ইয়েৰখনৰ নামটো হৈছে হৰ্ণবিল আৰু কিতাপখনৰ চাইজটো ইমানটোৱে হ'ব। আৰু তাৰপিছত আৰু এখন ছাপ্লিমেণ্টেৰী থাকে আৰু ছাপ্লিমেণ্টেৰী সেইখন ফাৰ্ষ্ট ইয়েৰখন হৈছে স্নেপশ্বট, চাইজটো ইমানটোৱে হ'ব। সেইখন হ'ল ক'ৰ ছাবজেক্ট, সেইটো মানে চবেই পঢ়িব লাগিব। মানে মেইন ইংলিছৰ পেপাৰখনত দুখন কিতাপ পঢ়িব লাগিব। দুখন কিতাপ যদিও তোমালোকৰ যেনেদৰে ক্লাছ 10ত প্ৰত্যেকটো লেচন নাহে, ইয়াতো একেই, প্ৰত্যেকটো লেচন পঢ়িব নালাগে। চিলেক্টিভ যিখিনি চিলেবাছত আছে সেইখিনিয়ে পঢ়িব লাগিব। আৰু মেইন টেক্সট বুকখনৰ নাম ইংলিছৰ সেইখনৰ নাম হৰ্ণবিল আৰু যিখন ছাপ্লিমেণ্টেৰী সেইখনৰ নাম স্নেপশ্বট। সেয়া হ'ল ইংলিছৰ কথা। তাৰপিছত আৰু এখন কম্পালচৰি ছাবজেক্ট থাকে, সেইখন হ'ল মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। তাত তুমি অসমীয়া ল'ব পাৰা বা বেছিকেলি বেছিভাগ ল'ৰা ছোৱালী অসমীয়া লয়। তাৰ উপৰিও তাত অল্টাৰনেটিভ ইংলিছো ল'ব পাৰা। মোৰ যিহেতু অসমীয়া আছিলে সেয়েহে মই অসমীয়াখনকে দেখাইছোঁ। অসমীয়া ফাৰ্ষ্ট ইয়েৰ যিখন টেক্সট বুক সেইখনৰ নাম হৈছে সাহিত্য সৌৰভ। ইয়াৰ উপৰি তোমালোকৰ বিভিন্ন ধৰণৰ ইয়াৰ নোটছ বা সহায়িকা ওলায়, সেইবোৰ তোমালোকে চাব পাৰা। ইয়াৰ নোটছ বা সহায়িকা তোমালোকে মানে সহজতে তোমালোকৰ উপলব্ধ হ'ব। এইখন হ'ল কম্পালচৰি ছাবজেক্ট। তুমি ছায়েন্সৰ ষ্ট্ৰীমৰ হ'লেও পঢ়িব লাগিব বা আৰ্টছৰ ষ্ট্ৰীমৰ হ'লেও পঢ়িব লাগিব আৰু কমাৰ্চৰ ষ্ট্ৰীমৰ হ'লেও পঢ়িব লাগিব। আৰু বেছিকেলি যদি তুমি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ইংলিছৰ ক্ষেত্ৰলৈ যোৱা, ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত ইংলিছত মেইন কম্প'জ ছেকশ্যনটো বেছি আহে। ধৰি লোৱা লেটাৰ ৰাইটিং তেনেকুৱা ধৰণৰ কম্প'জটো বেছি আহে। আৰু টেক্সট বুকৰ পৰাও কুৱেশ্যন আহে, এনেকুৱা নহয় টেক্সট বুকৰ পৰা নাহে বুলি, টেক্সট বুকৰ পৰা আহে। আৰু তাত তোমাৰ দুটা ক'ৰ ছাবজেক্ট থাকে, এটা হ'ল ইংলিছ সেইটো ক'ৰ, আৰু এটা থাকিব তোমাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। তাত তুমি অসমীয়া চিলেক্ট কৰিব পাৰা বা অল্টাৰনেটিভ ইংলিছ চিলেক্ট কৰিব পাৰা। তাৰপিছত আহিলে আমাৰ ইলেক্টিভ ছাবজেক্ট। ইলেক্টিভ ছাবজেক্টৰ ভিতৰত আমি প্ৰথমে আলোচনা কৰিম ফিজিক্সৰ বিষয়ে। এতিয়া ফিজিক্সত যদি তুমি ক'বলৈ যোৱা মেইন টেক্সট বুক, মেইন যিখন বৰ্ডৰ ফালৰ পৰা বা যিখন NCERT টেক্সট বুক হৈছে এইখন। আৰু টেক্সট বুক দুটা পাৰ্ট আছে, এখন হ'ল পাৰ্ট 1 আৰু একেই ধৰণৰ ইমানটো চাইজৰ, আৰু এখন পাৰ্ট আছে এখন হ'ল পাৰ্ট 2 ফাৰ্ষ্ট ইয়েৰ। এতিয়া পাৰ্ট 1ত কেনেকুৱা ধৰণৰ লেচনবোৰ আছে মই এনেই তোমালোকক দেখাই দিছোঁ। পাৰ্ট 1ৰ প্ৰথম লেচনটো হৈছে ফিজিকেল ৱৰ্ল্ড আৰু ইউনিট এণ্ড ছেকেণ্ড লেচনটো হৈছে ইউনিট এণ্ড মেজাৰমেণ্ট। এইকেইটা হৈছে বেছিক চেপ্টাৰ, এইকেইটা ইমান টাফ নহয়। এইকেইটা তোমালোকৰ ফিজিক্সৰ মেইন যিবোৰ ইউনিট ইউজ হয় বা ফিজিক্স কেলৈ পঢ়িব লাগে সেইবোৰ বিষয়ে আছে। মেইন চেপ্টাৰ আৰম্ভ হৈছে মোশ্যন ইন এ ষ্ট্ৰেইট লাইন। তোমালোকে যেনেদৰে গতি পঢ়িছিলা 9ত তেনেদৰে ইয়াৰ প্ৰথম লেচনটো হৈছে গতি। আৰু গতিটো কি সৰলৰৈখিক গতিৰ বিষয়ে আছে, সেইটো চেপ্টাৰ নম্বৰ 3। তাৰপিছত মোশ্যন ইন প্লেন, তাৰপৰা এখন প্লেনত গতি কেনেকুৱা হয় সেই বিষয়ে আছে। তাৰপিছত চেপ্টাৰ 5টো হৈছে লজ অফ মোশ্যন। মানে তোমালোকৰ গতি সূত্ৰসমূহ সেইটোৰ ওপৰত বেছ কৰি এটা লেচন আছে। ঠিক তেনেকৈ ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ মানে কাৰ্য শক্তি ক্ষমতা 9ত এটা লেচন আছিলে। আৰু ঠিক তেনেকৈ তাৰপিছত ৰ'টেশ্যন, তাৰপিছত গ্ৰেভিটেশ্যন, এইখিনি হ'ল পাৰ্ট 1ত থকা চেপ্টাৰ।
আৰু ভিতৰ পেজবোৰ দেখাওঁ যদি ইয়াত ধুনীয়াকৈ থিয়ৰিবোৰ থাকে বাৰু থিয়ৰি কিন্তু তোমালোকে এখন যিহেতু টেক্সট বুক তোমালোকে কিছুমান ৰেফাৰেঞ্চ ইউজ কৰিব লাগিব কোনবোৰ ৰেফাৰেঞ্চ চাব লাগিব বা বৰ্ডৰ বাবে কোনবোৰ ৰেফাৰেঞ্চ ইম্পৰ্টেণ্ট বা তোমালোকে কিবা এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিলে কোনবোৰ ৰেফাৰেঞ্চ ইম্পৰ্টেণ্ট মই তোমালোকে ভিডিঅ'টো চাই থাকা মই ধুনীয়াকৈ কৈ যাম এতিয়া ইয়াৰ লগতে আৰু এখন পাৰ্ট 2 আছে পাৰ্ট 2খন বেছিকেলি মোৰ ওচৰত নাই কিন্তু পাৰ্ট 2খনত কোনবোৰ চেপ্টাৰ আছে মই কৈ দিছোঁ পাৰ্ট 2ত মেকানিকেল প্ৰপাৰ্টিজ অফ সলিড আছে মেকানিকেল প্ৰপাৰ্টিজ অফ ফ্লুইড আছে থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ আছে থাৰ্মোডাইনামিক্স আছে কাইনেটিক থিয়ৰি আছে অচিলেশ্যন আছে ৱেভছ আছে মানে বেছিকেলি ক'বলৈ যোৱা যদি পাৰ্ট 2ত থকা বস্তুখিনি তোমালোকে আগতে ইমান পোৱা নাই কিন্তু পাৰ্ট 1ত থকা গোটেইখিনি মেক্সিমাম বস্তু তোমালোকে 9ত অলপ চলপ পঢ়ি আহিছা বা পঢ়িবলৈ পাই আহিছা সেইকাৰণে তোমালোকৰ যিসকলে 9ৰ কনচেপ্টখিনি ক্লিয়াৰ নাই সায়েন্সৰ তোমালোকে এতিয়া ক্লাছ আৰম্ভ নোহোৱাৰ আগত প্ৰথমে 9ৰ কনচেপ্টখিনি ক্লিয়াৰ কৰি লোৱা বিশেষকৈ ফিজিক্সৰ কাৰণে এইখন হ'ল ফিজিক্সৰ মেইন টেক্সট বুক তাৰ উপৰিও ফিজিক্সত এতিয়া যদি তুমি ৰেফাৰেঞ্চ বুকৰ ক্ষেত্ৰলৈ ক'বলৈ যোৱা আমাৰ বৰ্ডৰ কাৰণে একদম পপুলাৰ ৰেফাৰেঞ্চ বুকখন হৈছে মেক্সিমাম কলেজত ৰেফাৰ কৰে সেইখন হৈছে এলিমেণ্টছ অফ ফিজিক্স বাই অমূল্য চৌধুৰী আকৌ এখন ফাৰ্ষ্ট ইয়েৰ কাৰণে নহয় এখন হ'ল বেছিকেলি ছেকেণ্ড ইয়েৰ কাৰণে কিন্তু একে ফাৰ্ষ্ট ইয়েৰ কাৰণে ওলায় ফাৰ্ষ্ট ইয়েৰখনৰ কালাৰটো বেলেগ হ'ব ইয়াত এক লিখা থাকিব মই কিন্তু ফাৰ্ষ্ট ইয়েৰকেইখন বিচাৰি পোৱা নাই কাৰণে মই ছেকেণ্ড ইয়েৰখন দেখাইছোঁ যিবোৰ মই ফাৰ্ষ্ট ইয়েৰ আছে ফাৰ্ষ্ট ইয়েৰখিনিও দেখাম বাৰু এইখন হ'ল কিতাপখনৰ নাম একে ৰাইটাৰ একে কিন্তু ইয়াত 1 লিখা থাকিব আৰু সেইখন হৈছে তুমি ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিব পাৰা এইখন মেক্সিমাম কলেজত ফ'ল' কৰে আৰু আমাকো এইখন ল'ব কৈছিলে কাৰণে মই সেইখন দেখাইছোঁ কিন্তু ইয়াৰ বাহিৰে বেলেগ ৰেফাৰেঞ্চো আছে তোমালোকে ইচ্ছা কৰিলে ABD বুলি ৰেফাৰেঞ্চ ওলায় ABD ল'ব পাৰা ঠিক তেনেকৈ MBD বুলি এখন ওলায় ঠিক তেনেকৈ ফুল মাৰ্কছৰ এখন ওলায় তেনেকৈ তোমালোকৰ বিভিন্ন ধৰণৰ ৰেফাৰেঞ্চ আছে আৰু তোমালোকৰ স্কুলত বা কলেজত যিখন ৰেফাৰেঞ্চ ছাৰে ফ'ল' কৰিব কয় বা যিখন ৰেফাৰেঞ্চ লয় সেইখন যদি তোমালোকে ল'ব পাৰা তেতিয়া বেছি সহায় হ'ব কিন্তু তোমালোকে এই এলিমেণ্টছ অফ ফিজিক্সখন সকলোৱে ল'ব পাৰা এইখন বেছিক ইয়াত ধুনীয়াকৈ গোটেইখিনি কথা ইলাষ্ট্ৰেট কৰা আছে প্ৰত্যেকটো কথা এই ছেকেণ্ড ইয়েৰখনত যেনেকৈ ইলাষ্ট্ৰেট কৰা আছে ফাৰ্ষ্ট ইয়েৰখনতো তেনেকৈ ইলাষ্ট্ৰেট কৰা আছে তাৰ উপৰি তুমি MBD নামৰ ৰেফাৰেঞ্চ এখন ওলায় এইখনো ভাল এইখন ফাৰ্ষ্ট ইয়েৰ হয় বাৰু লেচনখিনি একেখিনিয়ে ৰেফাৰেঞ্চখিনি ওলাই এইখিনি ভাল গোটেইখিনি তোমালোকৰ নিউমেৰিকেল বহুত আছে ইয়াত ছল্ভ কৰা আছে ইয়াতে দুটা পাৰ্ট সোমাই আছে এই ৰেফাৰেঞ্চখনত ফাৰ্ষ্ট এইখন MBD ৰেফাৰেঞ্চখনত দুটা পাৰ্ট সোমাই আছে ঠিক তেনেকৈ তোমালোকৰ আৰু আছে ফুল মাৰ্কছ বুলি ৰেফাৰেঞ্চ এখন আছে এইখিনি হ'ল ৰেফাৰেঞ্চৰ কথা ইয়াৰ উপৰিও বেলেগ ৰেফাৰেঞ্চো তোমালোকৰ যদি কলেজত যদি ফ'ল' কৰিব কৈছে সেইখন ৰেফাৰেঞ্চ ল'লে তোমালোকৰ বেছি সুবিধা হ'ব কিন্তু সকলোতে মেক্সিমাম ইউজ হয় এইখন এলিমেণ্টছ অফ ফিজিক্স আমাৰ যদি বৰ্ডৰ কাৰণে চোৱা তুমি এতিয়া তাৰ উপৰিও তোমালোকে এখন কিতাপ ল'বলৈ চেষ্টা কৰিবা সেইখন হৈছে NCERT এক্সাম্পলাৰ এইখন তোমালোকৰ NCERT ফালৰ পৰা মানে অফিচিয়েলি ওলায় কোম্পানীবোৰ বেলেগে পাব্লিছ কৰে ধৰি লোৱা আইহান্তো ওলায় কিছুমান চিংকেজো ওলায় কিন্তু এইখন হৈছে NCERT এক্সাম্পলাৰ বুলি ইমান এখন চাইজৰ কিতাপ এখন ওলায় পাৰ্ট 1 পাৰ্ট 2 বুলি গোটেইখন এখনতে কভাৰ হৈ থাকে এখন ফাৰ্ষ্ট ইয়েৰ কাৰণে হয় তাত তোমালোকে কি পাবা নিউমেৰিকেলখিনি পাবা অবজেক্টিভ কুৱেশ্যনখিনি পাবা ধৰি লোৱা মানে যিখিনি NCERT কিছুমান কুৱেশ্যন যিবোৰ ফ্ৰেম কৰে বা NCERT যিবোৰ অফিচিয়েল কুৱেশ্যন তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সলিউশ্যন পাবা মানে ধুনীয়া এইখন কিতাপ ধুনীয়া মানে ইচ্ছা কৰিলে এইখন ল'ব পাৰা ইয়াত থিয়ৰি নোপোৰা ইয়াত কুৱেশ্যন পাবা আৰু এই NCERT এক্সাম্পলাৰখন তোমালোকৰ এণ্ট্ৰেঞ্চতো সহায় কৰিব যদিহে তোমালোকে CW লেভেলত মানে লেভেলৰ এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছা বা তেনেকুৱা ধৰণৰ ইভেন JW এইখনে সহায় কৰিব তোমাক কাৰণ ইয়াত অবজেক্টিভো থাকে আৰু দুই এটা এনেকুৱা লং কুৱেশ্যনো থাকে কিন্তু ইয়াত এইখন থিয়ৰি পাৰপ'জৰ কাৰণে নহয় কিন্তু তুমি থিয়ৰিৰ কাৰণে বেলেগখন ল'ব লাগিব এইখন তোমালোকৰ বেছি দাম নহয় ফ্লিপকাৰ্ট বা আমাজন চবতে এভেইলেবল হয় 150 মই কিনোতে এতিয়া 5-10 টকা বাঢ়িব পাৰে এখন হৈছে ফাৰ্ষ্ট ইয়েৰ এয়া হ'ল টেক্সট বুক তোমালোকে তেন্তে এইখন হ'ল যিখন অফিচিয়েল আৰু ইয়াৰ আৰু এটা পাৰ্ট আছে মই ক'লোঁ তাৰপাছত মেক্সিমাম ইউজ হোৱা টেক্সট বুকখন হৈছে মানে ৰেফাৰেঞ্চখন হৈছে এলিমেণ্টছ অফ ফিজিক্স বাই অমূল্য চৌধুৰী তাৰ বাহিৰেও কিছুমান ৰেফাৰেঞ্চ আছে ধৰি লোৱা MBD আৰু ফুল মাৰ্কছৰ আছে আৰু ঠিক তেনেকৈ তোমালোকৰ কলেজত যিখন ৰেফাৰেঞ্চৰ কথাও ক'ব পাৰে তেনেকুৱা ৰেফাৰেঞ্চো ল'ব পাৰা তাৰ উপৰিও এইখন তোমালোকে ল'ব পাৰা এইখন বেছিকেলি CBSE কাৰণে বনাই যদিও আমাৰ বৰ্ডবোৰৰ যিবোৰ এক্সাম হয় সেইটোকো কভাৰ হয় আৰু মানে এইখিনি তুমি বৰ্ডৰ কাৰণে উপৰিও যদিহে তুমি কিবা সাধাৰণকৈ হ'লেও CW দিম বুলি ভাবিছা তাতো সহায় কৰিব এইখনে ওকে এইখিনি হ'ল ফিজিক্সৰ কথা তাৰ উপৰি ফিজিক্সত তোমালোকে চবেই জানা প্ৰেক্টিকেল থাকে এখন হৈছে প্ৰেক্টিকেল বুক এখন ফাৰ্ষ্ট ইয়েৰ প্ৰেক্টিকেলে হয় এলিমেণ্টছ অফ প্ৰেক্টিকেল ফিজিক্স বাই অমূল্য চৌধুৰী ছেইম ৰাইটাৰ এই অলপ যে আগত দেখাইছিলোঁ যে সেইজন ছেইম ৰাইটাৰ এটা প্ৰেক্টিকেল বুক গোটেইবোৰ ইলাষ্ট্ৰেট কৰা আছে এইবোৰ কলেজত তোমালোকে যেতিয়া ক্লাছ হ'ব গম পাবা প্ৰেক্টিকেল ইয়াৰ পৰা লিখিব লাগিব তাৰ উপৰিও তোমালোকে যদি ফিজিক্সটো ডিটেইলছত শিকিবলৈ বিচাৰা বা যাৰ ফিজিক্সৰ ওপৰত বেছি ৰাপ আছে বা পাছত যিসকলে ফিজিক্সত BSc MSc কৰিম বুলি ভাবিছা বা যাৰ ভাল লাগে তেওঁলোকে আৰু দুখন কিতাপ মই ৰেফাৰেঞ্চ দিছোঁ সেই দুখন কিতাপ পঢ়িব পাৰা নিজৰ নলেজৰ কাৰণে আৰু যিসকলে এণ্ট্ৰেঞ্চ দিবা সেই এণ্ট্ৰেঞ্চৰ কাৰণেতো এইখন মাষ্ট ল'বই লাগিব মাষ্ট বি ল'বই লাগিব
ল'বই লাগিব মানে এণ্ট্ৰেঞ্চৰ মানে কনচেপ্টটো এই দুখনৰ ওপৰতে থাকে বুলি ক'ব পাৰি JEE বা CEE সেইখন হৈছে কনচেপ্ট অফ ফিজিক্স সকলোৱে প্ৰায় বহুতে নাম শুনিছাই চাগে যিসকলে অলপ গৱেষণা কৰিছা বা অকণমান ছায়েন্স ছিষ্টেমত কেনেবোৰ কিতাপ ল'ব লাগে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এইখনৰ নাম শুনিছা এইখনৰ ৰাইটাৰ হ'ল AC বাৰ্মা এজন পপুলাৰ ৰাইটাৰ বহুত ইণ্ডিয়া একদম পপুলাৰ ৰাইটাৰ আৰু কিতাপ দুখনো বহুত পপুলাৰ কনচেপ্ট অফ ফিজিক্স পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে ওলায় বেচিকেলি পাৰ্ট 1 খন হৈছে ফাৰ্ষ্ট ইয়েৰ বাবে আৰু পাৰ্ট 2 খন হৈছে ছেকেণ্ড ইয়েৰ বাবে এখন যদি তুমি ফিজিক্সৰ কনচেপ্টবোৰ ভালকৈ ডিটেইলছত জানিব বিচাৰা বা ফিজিক্সবোৰ কেলৈ পঢ়িব লাগে কিয় পঢ়িব লাগে তেনেকুৱা ধৰণৰ কথাবোৰৰ বাবে ইভেন তোমাৰ এখন এণ্ট্ৰেঞ্চৰ কাৰণে মেইন বেছিক কিতাপ বুলি ক'ব পাৰি ফিজিক্সৰ বেছিক কিতাপ বুলি ক'লে তুমি এইবোৰ কিতাপ নহয় তুমি এণ্ট্ৰেঞ্চৰ কাৰণে গ'লে এইখন চাব লাগিব ইয়াৰ পাছত আহিলে কেমেষ্ট্ৰি ঠিক তেনেকৈ তোমালোকে গম পাবা কেমেষ্ট্ৰিটোৰ দুটা পাৰ্ট আছে পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুখন ফাৰ্ষ্ট ইয়েৰ কেমেষ্ট্ৰিয়ে হয় পাৰ্ট 1ত কেনেকুৱা লেচনবোৰ আছে মই অলপ কৈ দিছোঁ কিতাপখন ফাটিলে পাৰ্ট 1ৰ প্ৰথম চেপ্টাৰটো হৈছে বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি ইয়াত মূল কনচেপ্টৰ বিষয়ে আছে 9ত অলপ চলপ পঢ়িছিলে এইবোৰ বিষয়ে তাৰপৰা নেক্সট ষ্ট্ৰাকচাৰ অফ এটম 9ত যে এটা লেচন আছিলে পৰমাণু গঠন বুলি সেইটো তেনেকুৱা ধৰণৰ বস্তুবোৰ সেইটো বুলি নহয় আৰু নেক্সট হৈছে ক্লাছিফিকেশ্যন অফ এলিমেণ্ট এণ্ড পিৰিয়ডিচিটি ইন প্ৰপাৰ্টিজ 10ত এটা লেচন আছিলে তোমালোকৰ মৌল পৰ্যায়িত শ্ৰেণীবিভাজন তেনেকুৱা ধৰণৰ বস্তুবোৰ আছে তাৰপিছত কেমিকেল বণ্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ তাৰ পাছৰ লেচনটো ষ্টেট অফ মেটাৰৰ ওপৰত লেচন এটা আছে তাৰপিছত থাৰ্মোডাইনামিক্স এই থাৰ্মোডাইনামিক্স পাৰ্টটো এনেকুৱা এটা যিটো ফিজিক্সতো ৰিপিট হয় আৰু কেমেষ্ট্ৰিটো ৰিপিট হয় ঠিক আছে ঠিক তেনেকৈ তাৰ পাছত হৈছে ইকুইলিব্ৰিয়াম এইখন হৈছে ফাৰ্ষ্ট বুকখনত থকা লেচনখিনি ঠিক তেনেকৈ ছেকেণ্ড বুকখনত থকা লেচনখিনি হৈছে ৰেডক্স ৰিয়েকশ্যন হাইড্ৰজেন the S block elements, the P block elements, organic chemistry, hydrocarbons, environmental chemistry. Basically তুমি যদি এইকেইটা চাবলৈ যোৱা এইকেইটাক কয় ইনঅৰ্গেনিক কেমেষ্ট্ৰি চেপ্টাৰ তোমালোকে গম পাইছাই চাগে কেমেষ্ট্ৰিকো তিনিটা ভাগত ভাগ কৰে ফিজিকেল কেমেষ্ট্ৰি অৰ্গেনিক কেমেষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমেষ্ট্ৰি এতিয়া পাৰ্ট 1ত যিখিনি লেচন আছিলে প্ৰথমতে তোমালোকে যিখিনি দেখিছিলা সেইখিনি পৰে ফিজিকেল কেমেষ্ট্ৰিৰ ভিতৰত ধৰি লোৱা বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি ষ্ট্ৰাকচাৰ অফ এটমছ এইবোৰ পৰে ফিজিকেল কেমেষ্ট্ৰিৰ ভিতৰত ঠিক তেনেকৈ পাৰ্ট 2 এইবোৰ যিবোৰ লেচন দেখিছা প্ৰথমখিনি সেইখিনি হৈছে ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ ভিতৰত পৰে ৰেডক্স ৰিয়েকশ্যন ধৰি লোৱা হাইড্ৰজেন এইখিনি আৰু ঠিক তেনেকৈ ইয়াত অৰ্গেনিক কেমেষ্ট্ৰিও এটা দুটা লেচন আছে ক্লিয়াৰ আৰু টেক্সট বুকখনৰ উপৰিও তোমালোকে কিছুমান ৰেফাৰেঞ্চ চাব লাগিব বৰ্ডৰ কাৰণে হ'লেও আৰু তাৰ কাৰণে প্ৰথম এখন ৰেফাৰেঞ্চ যেনেকৈ ফিজিক্সত কৈছিলোঁ ঠিক তেনেকৈ এখন হৈছে কেমেষ্ট্ৰিত NCERT এক্সাম্পলাৰ বুলি ওলায় এইখন হৈছে 12ৰ কাৰণে কিন্তু তেনেকুৱা এখন ফাৰ্ষ্ট ইয়েৰ কাৰণেও ওলায় সেইখনত কি পাবা বুলি ক'লোঁ মই অবজেক্টিভ টাইপৰ কুৱেশ্যনবোৰ পাবা যিবোৰে তোমাক এণ্ট্ৰেঞ্চত সহায় কৰিব ইয়াত কিন্তু তোমাৰ থিয়ৰী নাথাকে জাষ্ট কুৱেশ্যন থাকিব অবজেক্টিভ টাইপৰ থাকিব এছাৰশ্যন আৰু ৰিজনিং টাইপৰ কুৱেশ্যন থাকিব ঠিক তেনেকৈ কিছুমান দুই এটা লং কুৱেশ্যন থাকিব এইখনে তোমাক এণ্ট্ৰেঞ্চ বোৰত সহায় কৰিব লাগিলে সেয়া CEE হওক বা JEE হওক তাৰ উপৰিও ইয়াৰ কাৰণে তোমালোকে কেমেষ্ট্ৰিৰ কাৰণে বিভিন্ন ধৰণৰ ৰেফাৰেঞ্চ চাব পাৰা মই আকৌ কৈছোঁ তোমালোকৰ কলেজত যিখন ৰেফাৰ কৰিব সেইখন ল'লে বেছি সুবিধা হয় তাৰ উপৰিও কেমেষ্ট্ৰিত এখন পপুলাৰ ৰেফাৰেঞ্চ হৈছে ABC কেমেষ্ট্ৰি এই দুটা পাৰ্ট আছে ফাৰ্ষ্ট ইয়েৰ কাৰণে দুটা পাৰ্ট আছে এইটো হৈছে পাৰ্ট 1 আৰু এইটো হৈছে পাৰ্ট 2 এইখন মোৰ পুৰণা এডিশ্যন হয় এতিয়া কিতাপখন অলপ নতুন নাম মানে কভাৰ পেজ বেলেগ হ'ব পাৰে কিন্তু নামটো একেই থাকিব ABC কেমেষ্ট্ৰি যদি তুমি এখন ৰেফাৰেঞ্চ ইউজ কৰা এইখনৰ বাহিৰে তুমি একো নাচালেও হ'ব বুলি ক'ব পাৰা যদি বৰ্ডৰ কাৰণে একদম গোটেইবোৰ বস্তু পাবা তুমি ইয়াত এনেকুৱা বস্তু এটা নোপোৱা টপিক এটা নোপোৱা যিটো বৰ্ডৰ চিলেবাছত আছে ইয়াত নাপাবা গোটেইবোৰ বস্তু কভাৰ কৰিছে আৰু ইয়াত বহুত ছল্ভ কুৱেশ্যন আছে ছল্ভ এক্সাম্পল আছে আৰু বহুত কুৱেশ্যন কৰিবলৈও দিছে এইখন তোমালোকৰ ভাল আমাৰ কলেজত ফ'ল' কৰিব কৈছিলে কাৰণে এইখন মোৰ আছে কিন্তু তোমালোকৰ কলেজত যদি বেলেগ ৰেফাৰেঞ্চৰ নাম কয় তেন্তে সেইখন ল'লে তোমালোকৰ বেছি সুবিধা হ'ব অকল যে এইখনেই সৰ্বে হ'বা সেইটো কোৱা নাই মই কিন্তু এইখন ভাল ইয়াত বহুত ডিটেইলছত বস্তুবোৰ আছে এইখন হৈছে পাৰ্ট 1ৰ যিখন টেক্সট বুক পাৰ্ট 1 আছে 1ত যিখিনি লেচন আছে সেইখিনি কভাৰ কৰি এইখন কিতাপ ঠিক তেনেকৈ যিখিনি বস্তু পাৰ্ট 2 কেমেষ্ট্ৰিখনত আছে সেইখিনি কভাৰ কৰি এইখন পাৰ্ট 2খন আৰু তাৰ পাছত আহিলে প্ৰেক্টিকেলৰ কাৰণে হৈছে এখন প্ৰেক্টিকেল কেমেষ্ট্ৰি বা বিনা লাইব্ৰেৰী ইয়াতো যিবোৰ প্ৰেক্টিকেল থাকিব সেইবোৰ তোমালোকে কৰিব লাগিব আৰু সেইবোৰ বহীত লিখিব লাগিব মানে মেইন টেক্সট বুক এখন প্ৰেক্টিকেলৰ কাৰণে এইখিনি হৈছে কেমেষ্ট্ৰিৰ কাৰণে এতিয়া নেক্সট আহিলে মেথমেটিক্স মানে গণিত মোৰ ছাবজেক্টটো এতিয়া এইটো বিষয়ে বেছি ভালকৈ ক'ব পাৰিম প্ৰথমখন হৈছে টেক্সট বুক মেথছৰ বেচিকেলি ক্লাছ 12ত দুখন টেক্সট বুক থাকে কিন্তু তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ টেক্সট বুক এখনেই আৰু টেক্সট বুকখনৰ চাইজ ইমানটো টেক্সট বুকখনৰ প্ৰায় 16টা চেপ্টাৰ আছে মোৰ প্ৰথম পেজখিনি ফালিলেই বাৰু হ'লেও প্ৰথম লেচনটো ছেট যিটো মই তোমালোকৰ ইউটিউবত এতিয়া ভিডিঅ' দি আছোঁ
যিসকলে চাইছা গম পাইছা। তাৰ পাছৰ লেচনটোৰ নাম হৈছে ৰিলেশ্যন এণ্ড ফাংচন। অকণমান তোমালোকৰ মেথছৰ কথাখিনি ভালকৈ অলপ দেখাই দিব চেষ্টা কৰিছোঁ। ৰিলেশ্যন এণ্ড ফাংচন ছেটৰ লগত ৰিলেটেড এটা লেচনে হয়। তাৰ পাছত আছে ত্ৰিকোণমিতিক ফাংচন। তোমালোকে ত্ৰিকোণমিতি 10ত যিখিনি শিকিছিলা তাৰ পাছৰ পৰা আছে বুলি ক'ব পাৰা। তাৰপিছত এটা চেপ্টাৰ আছে, এইটো তোমালোকে 10ৰ এডভান্সত পাইছিলা যদিহে পঢ়িছিলা। আৰোহণ পদ্ধতিৰ বিষয়ে পঢ়িছিলা যে প্ৰিন্সিপল অফ মেথমেটিকেল ইণ্ডাকশ্যন। এটা ভাল চেপ্টাৰ, পঢ়ি ভাল লাগে। তাৰপিছত এইটো হৈছে কমপ্লেক্স নাম্বাৰ। এইটো 10ৰ এডভান্সত আছিলে, জটিল সংখ্যা। তাৰপিছত হৈছে লিনিয়াৰ ইনইকুৱেলিটি, অসমাপিকা। মই অলপ ওপৰে গৈছোঁ, গোটেইখিনি নেদেখাওঁ। তাৰপিছত আছে পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন, মানে বিন্যাস আৰু জোঁট। যাৰ এডভান্স আছিলে তেওঁলোকে এই নামবোৰ শুনিছা। তাৰপিছতো হৈছে বাইনমিয়েল থিয়ৰম। তাৰপিছত হৈছে ছিকুৱেঞ্চ এণ্ড ছিৰিজ, প্ৰগতি টাইপৰ কথাখিনি ইয়াত আছে। সমান্তৰ প্ৰগতিয়ে হওক বা আৰু এটা প্ৰগতি আছে জি পি বুলি কয়, জ্যামিতিক প্ৰগতি, মানে জ্যামিতিক প্ৰগ্ৰেশ্যন। তাৰপিছত হ'ল ষ্টেট লাইন। মই গোটেইখিনি নেদেখাওঁ। তাৰপিছত কনিক ছেকশ্যন, এইখিনি অলপ জ্যামিতি পাৰ্ট হয়। কিন্তু জ্যামিতি মানে তোমালোকৰ টেনৰ নিচিনা জ্যামিতি নহয়। ত্ৰিভুজ কিবা প্ৰমাণ কৰা তেনেকুৱা ধৰণৰ জ্যামিতি নহয়। তাৰপিছত এইখিনি হৈছে এলজেব্ৰা লেচন, মানে এলজেব্ৰা নহয়, কেলকুলাছৰ লেচন। লিমিট এণ্ড ডেৰিভেটিভ, এইখিনি তোমালোকে নতুনকৈ পাবা এতিয়াৰ পৰা। মই গোটেইখিনি নেদেখাওঁ। এইখন হৈছে মেইন টেক্সট বুকখন মাষ্ট বি সকলোৰে ওচৰত থাকিব লাগিবই। তাৰ উপৰিও এতিয়া মেথছত যদি চাবলৈ যোৱা ৰেফাৰেঞ্চ হিচাপে কি ল'ব লাগিব। এতিয়া ৰেফাৰেঞ্চ আৰু নোটছৰ মাজত ডিফাৰেঞ্চ আছে। তুমি যিবোৰ এক্সাৰচাইজ আছে, ইয়াৰ যদি তুমি সলিউশ্যন চাবলৈ যোৱা, অকল তোমাৰ এক্সাৰচাইজবোৰ সলিউশ্যন লাগে। ধৰি লোৱা এক্সাৰচাইজ 1.1ৰ সলিউশ্যন লাগে, বা তোমালোকে ধৰি লোৱা 10ত যেনেকুৱা ধৰণৰ নোটছ লৈছিলে তেনেকৈ ইয়াত 11ত নোটছ ল'ব লাগিব। সেইটো কয় নোটছ। ঠিক আছে, নোটছ এনেকুৱা ধৰণৰ নোটছ, ভাল নোটছ আছে, MBDও আছে, বহুত কোম্পানী পাবা। এনেকৈ ফুল মাৰ্কছৰ নোটছ ওলায়, তেনেকৈ বহুত কোম্পানী নোটছ ওলাব। এখন বেছিকেলি মোৰ 11ৰ নোটছ নাই বাৰু, 11ৰ লোৱা নাছিলোঁ। এখন 12ৰ হয়। 11ত এখন পাতে ওলায়, কাৰণ কিতাপ এখনেই হয়। তাৰ 12ৰ MBD বুলি 12ৰ ফাৰ্ষ্ট ইয়েৰ এখনে ওলায়, কিন্তু 12ৰ দুখন ওলায়। MBD বুলি ক'লে তোমালোকে ফাৰ্ষ্ট ইয়েৰ পাই যাবা। সেইখনত কি থাকিব, তোমালোকৰ অলপ চলপ থিয়ৰি থাকিব। তাৰপিছত তোমালোকৰ কিতাপৰ যিখিনি এক্সাৰচাইজ আছে তাৰ সলিউশ্যন থাকিব, আৰু এক্সট্ৰা কুৱেশ্যনো কিছুমান থাকিব। এতিয়া তাৰ উপৰিও তোমালোকে যদি মেথছটো ভালকৈ শিকিব বিচাৰা, কিছুমান ৰেফাৰেঞ্চ ফ'ল' কৰিব লাগিব। তাৰ ভিতৰত চবতকৈ পপুলাৰ হৈছে, বা যাকেই নুসুধা তেওঁ এখন কিতাপৰ নাম ল'ব, সেইখনৰ নাম হৈছে R.D. শৰ্মা। ঠিক আছে, R.D. শৰ্মা মেথছৰ একদম পপুলাৰ কিতাপ। বৰ্ডৰ কাৰণে সেয়া চেবাই হওক বা আমাৰ ষ্টেট বৰ্ডে হওক বা CBSE হওক। এতিয়া বেছিকেলি ইয়াত দুখন পাৰ্ট দেখিছা, মানে এইখন হ'ল ক্লাছ 12ৰ। ঠিক তেনেকৈ ক্লাছ 11ৰ কাৰণে ওলায়, 11ৰ কাৰণে এখনেই। ইয়াতকৈ অলপ ডাঙৰ চাইজৰ হ'ব। সেইখন মোৰ যোৱাবাৰ পঢ়াই থকা বেষ্টত মই কাৰোবাক দিছিলোঁ চাগে, মই এতিয়া সেইখন বিচাৰি নাপালোঁ। মই যেতিয়া কালি বিচাৰিলোঁ সেইখন বিচাৰি নাপালোঁ। মই থকাটো আছিলে, কিন্তু যোৱাবাৰ বেষ্টত কাৰোবাৰ ষ্টুডেণ্টক দিছিলোঁ চাগে। কিন্তু মই এতিয়া যিহেতু ছিটুৱেশ্যন বেয়া, মই আকৌ নতুনকৈ যাবলৈও পৰা নাই। কিন্তু এনেকুৱা ধৰণৰ ইয়াতকৈ চাইজটো ডাঙৰ হ'ব। আৰু তাত কি থাকে, তাত তোমালোকৰ যিখন টেক্সট বুক, সেই টেক্সট বুকখনৰ হুবহু এক্সাৰচাইজবোৰৰ সলিউশ্যন নোপোৱা। টেক্সট বুকখনত যিবোৰ কুৱেশ্যন থাকিব, সেই কুৱেশ্যনবোৰ হুবহু সলিউশ্যন নোপোৱা, মানে ছেম টু ছেম। ইয়াত কিন্তু তাৰ ইলাষ্ট্ৰেটেড বহুত কুৱেশ্যন পাবা, বহুত থিয়ৰি পাবা। এইখন যদি তুমি মেথছৰ কাৰণে এই R.D. শৰ্মা লোৱা বেলেগ কিতাপ নাচালেও হ'ব, অকল বৰ্ডৰ কাৰণে পাৰ্চপেক্টিভৰ পৰা যদি চোৱা। ইয়াত বহুত থিয়ৰি থাকে, ছল্ভ কুৱেশ্যন থাকে, এক্সাৰচাইজ থাকে, বহুত টাইপৰ কুৱেশ্যন থাকে। তোমাক কৰি আমনি লাগি যাব। তুমি মেথছটো ধুনীয়াকৈ শিকিব পাৰিবা বৰ্ডৰ লেভেলত যদি পঢ়া। মাল্টিপুল চইচ কুৱেশ্যন থাকিব, এছাৰ্চৰ নিজনি থাকিব, ছল্ভ কুৱেশ্যন থাকিব। কিন্তু মই আকৌ কৈছোঁ, এই কিতাপখনৰ ফুল সলিউশ্যন, মানে এক্সাৰচাইজ হিচাপৰ সলিউশ্যন নোপোৱা। কিতাপখনতকৈ কভাৰ কৰি মানে বহুত বেছি কথা আছে, এক্সট্ৰা বহুত আছে। কিন্তু কিতাপখন এজ ইট ইজ কিতাপখনৰ এক্সাৰচাইজৰ সলিউশ্যন নোপোৱা। এতিয়া সেইটো কথা মন কৰিবা। কিন্তু মেথছখন ভালকৈ শিকিব হ'লে এই কিতাপখন তোমালোকে ফ'ল' কৰিবা, R.D. শৰ্মা। ইয়াত এটা ইউনিটে ওলায় 11ৰ কাৰণে। আৰু তাৰ উপৰিও মেথছতো মই যেনেকৈ তোমালোকক কেমেষ্ট্ৰিত দেখাইছিলোঁ এক্সাম্পলাৰ, ঠিক তেনেকৈ মেথছতো ওলায়। এতিয়া সেই এক্সাম্পলাৰখন মোৰ এতিয়া হেৰি হিচাপে নাই, বুক হিচাপে নাই, মোৰ ক'ৰবাত সোমাই আছে, কিন্তু ওলায়। তোমালোকে সেইখনো ল'ব পাৰা। তাতো মেথছৰ অবজেক্টিভ টাইপৰ বস্তুখিনি থাকিব, অবজেক্টিভ কুৱেশ্যনখিনি থাকিব, বা তেনেকুৱা ধৰণৰ বস্তুবোৰ থাকিব, যিয়ে তোমালোকক CW ধৰি লোৱা, JW তেনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চবোৰত সহায় কৰিব। এতিয়া তোমালোকে যদি বিচাৰা, মোৰ এই R.D. শৰ্মা হওক বা এনেকুৱা এই এক্সাম্পলাৰ হওক মেথছৰ, মোৰ PDF আছে। তোমালোকে মোক কমেণ্ট কৰি দিবা, মই PDF দি দিম। বা নহ'লে যদি তোমালোকৰ কাৰোবাক লাগে মোক ক'বা, মই তেতিয়া এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনতে মই PDFৰ লিংকটো আপলোড কৰি দিম। মোৰ ওচৰত R.D. শৰ্মাও আছে, ক্লাছ 11ৰ R.D. শৰ্মাৰ PDFও আছে, আৰু যিখন এক্সাম্পলাৰ আছে তাৰো PDF আছে। এইখিনি হ'ল মেথছৰ ওপৰত।
এতিয়া তোমালোকে সকলোৱে জানা মেইন ইলেক্টিভ সাবজেক্ট তিনিটাৰ উপৰিও আৰু এটা ইলেক্টিভ সাবজেক্ট ল'ব পাৰি যাক আমি সাধাৰণতে ফ'ৰ্থ সাবজেক্ট বুলি কওঁ। এতিয়া ফ'ৰ্থ সাবজেক্টটো তোমালোকৰ সকলোৱে বেলেগ বেলেগ হ'ব পাৰে। মোৰ বেছিকেলি বায়'লজি আছিলে, সেইকাৰণে বায়'লজি কথাটো মই ক'ম। আৰু তোমালোকে তোমালোকৰ ৰেচপেক্টত তোমালোকৰ যিটো ফ'ৰ্থ সাবজেক্ট জিঅ'লজি হওক বা কম্পিউটাৰ ছায়েন্স হওক বা ষ্টেটিষ্টিক হওক, তোমালোকে সেইটো কোনখন কিতাপ বেষ্ট বা কোনখন কিতাপ ভাল তোমালোকে জনা শুনা বা যি সেইটো ছাবজেক্ট পঢ়িছে বা স্কুলত যি বা কলেজত যিখন কিতাপৰ কথা কয় সেইখন ফ'ল' কৰিবা। এতিয়া বায়'লজিত মোৰ প্ৰথম প্ৰব্লেমটো হৈছিলে মোৰ মিডিয়ামৰ, যিহেতু মই ক্লাছ 10লৈকে আছামিছ মিডিয়ামত আছিলোঁ। তাৰপিছত মই ক্লাছ 11-12 মোৰ ইংলিছ মিডিয়াম মই কৰিছিলোঁ, সেয়েহে মোৰ মিডিয়ামত বহুত মানে দিগদাৰ হোৱা ছাবজেক্টটো হৈছিলে বায়'লজি। বাকীবোৰ ছাবজেক্ট মোৰ একো নাছিলে, প্ৰথম তিনিমাহমান কষ্ট লাগিছিলে অলপ, তাৰপিছত লাহে লাহে ধুনীয়াকৈ মোৰ কণ্ট্ৰললৈ আহিছিলে। কিন্তু বায়'লজিটো মই অলপ খেলি মেলি পাইছিলোঁ, সেইকাৰণে মই ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত মই বায়'লজি মেইন ইংলিছ যিখন বুক আছিলে টেক্সট বুক আছিলে তাৰ লগত মই ৰেফাৰেঞ্চ হিচাপে অসমীয়া কিতাপো কিনি লৈছিলোঁ। বা যদিহে যিসকলে বায়'লজি কিছুমান আমাৰ এনেকুৱা থাকে মেইন মিডিয়ামটো ইংলিছ হ'লেও বায়'লজিটো অসমীয়াত লিখে, তেওঁলোকে এই কিতাপখন ফ'ল' কৰিব পাৰে। মই আৰু এইখন তোমালোকে ইংলিছত যদি বায়'লজিটো লৈছা হ'লেও কথাবোৰ টাৰ্মবোৰ বা বস্তুবোৰ বুজিবলৈ এইখনে সহায় কৰিব। আৰু ইয়াৰ টেক্সট বুকখন তেনেকৈ যেনেদৰে তোমালোকৰ কেমেষ্ট্ৰি টেক্সট বুক আছে ঠিক তেনেকৈ বায়'লজিও টেক্সট বুক আছে, কিন্তু সেইখন মোৰ ওচৰত নাই। এতিয়া মই বিচাৰি নাপালোঁ, মই মেইন কথা সেইটো থকাটো আছিলে কিন্তু বিচাৰি নাপালোঁ। আৰু তাৰ উপৰিও ৰেফাৰেঞ্চ হিচাপে যদি অসমীয়া মাধ্যমত ক'বলৈ যোৱা বায়'লজি বেষ্ট ৰেফাৰেঞ্চ এখন, ইয়াতকৈ বেছি মানে বেলেগ নাই, অদ্বিতীয় নাই। আৰু ঠিক তেনেকৈ কিন্তু ইংলিছ মিডিয়ামত যদি চাবলৈ যোৱা ইংলিছ মিডিয়ামৰ ৰেফাৰেঞ্চ আছে। তোমালোকৰ মই তোমালোকক পৰামৰ্শ দিম যিখন কলেজত চাই ফ'ল' কৰিব ক'ব বা যিখন ল'বলৈ ক'ব সেইখন কিনিবা। আৰু তোমালোকে বাকীবোৰ যদি তোমাৰ বায়'লজিৰ বাহিৰে বেলেগ ইলেক্টিভ ছাবজেক্ট তেন্তে তুমি জনা শুনা বা সেই ছাবজেক্টটো পঢ়া কোনোবা দাদা এজনক সুধি ল'বা বা তোমালোকৰ ছাৰৰ লগত কনচাল্ট কৰি ল'বা। এতিয়া এইখিনিৰ উপৰিও মই তোমালোকক এই ভিডিঅ'টোতে আৰু এটা কথা কৈ থওঁ, সেইটো হৈছে তোমালোকৰ 12ত সেইটো কথা মন কৰিবা। তোমালোকৰ 12ত যেনেকৈ তোমালোকৰ ক্লাছ 11ত কুৱেশ্যন 10ত কুৱেশ্যন বেংক কিছুমান তোমালোকে ফ'ল' কৰা, ধৰি লোৱা সেই RG হওক, ধৰি লোৱা জিজ্ঞাস হওক, সেইবোৰ তোমালোকে কৰিবলৈ চেষ্টা কৰা। ঠিক তেনেকৈ 12ত এখন কুৱেশ্যন বেংক ওলাই সেইখন হৈছে ব'ৰ্ডৰ ফালৰ পৰা। আৰু সেই কুৱেশ্যন বেংকখনক কভাৰ কৰিবলৈ এখন কিতাপ ওলায় এক্সাম মাষ্টাৰ HSEC বুলি, আৰু সেইটো প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত ওলায়। মোৰ গৈতো এইখন থকাখন হ'ল মেথমেটিক্স। ঠিক তেনেকৈ তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ এনেকুৱা এক্সাম মাষ্টাৰ পাবা। আৰু সেইখনত তোমাৰ যিখন কুৱেশ্যন বেংক ওলায় তাৰ ধুনীয়া চলিউশ্যন থাকে আৰু মানে ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰাকৈ থিয়ৰী থাকে। মানে আৰু বেছিকৈ ক'ব গ'লে কুৱেশ্যন বেংকখন যিখন কুৱেশ্যন বেংক ওলায় তাৰ ধুনীয়া চলিউশ্যন থাকে। A to Z থাকে বুলি ক'ব নোৱাৰি, কিন্তু মেইন ইম্পৰ্টেণ্ট গোটেইখিনি থাকে। সেইকাৰণে তোমালোকক মেইন ব'ৰ্ডত যিটো হাই ছেকেণ্ডেৰী ব'ৰ্ড মানে 12ৰ ব'ৰ্ডত এইখন কিতাপে তোমালোকক বহুত সহায় কৰিব। এনেকুৱা কিতাপ তোমালোকৰ 11ত ওলাই নে নোলায় মই কনফাৰ্ম নহয়, মেবি 11ত এনেকুৱা এক্সাম মাষ্টাৰ বা এনেকুৱা কুৱেশ্যন বেংক নোলাই চাগে, কিন্তু 12ত এইটো চিঅ'ৰ ওলায়। আৰু 12ত এইটো কথা তোমালোকে মনত ৰাখিবা। সেইকাৰণে মই এই ভিডিঅ'টোতে এই কথাটো কৈ থৈছোঁ, তোমালোকে 12ত এনেকুৱা যিখন এক্সাম মাষ্টাৰ ওলায় সেইটো প্ৰত্যেকটো ছাবজেক্টৰ ৰেচপেক্টত ওলায়, সেইখন কিনি ল'বা। আৰু সেইখনত মানে যিখন অফিচিয়েল কুৱেশ্যন বেংক সেইখনৰ চলিউশ্যন থাকে আৰু ধুনীয়াকৈ কৰা থাকে, সেইখনে বহুত সহায় কৰিব। প্ৰত্যেকটো ছাবজেক্টৰে এনেকুৱা ওলায়। এতিয়া তেন্তে আজিৰ ভিডিঅ'টোত আমি ব'ৰ্ডৰ বাবে যিখিনি কিতাপ প্ৰয়োজনীয় সেইখিনি বিষয়ে আলোচনা কৰিলোঁ। তেন্তে ইয়াৰ পাছৰ ভিডিঅ'ত আমি বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চৰ বাবে যিবোৰ কিতাপ প্ৰয়োজনীয়, লাগিলে সেয়া CW হওক, লাগিলে সেয়া JW হওক বা নীটেই হওক, কেনেকুৱা ধৰণৰ কিতাপবোৰ পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ কিতাপবোৰ ল'ব লাগিব সেইবোৰ বিষয়ে আলোচনা কৰিম। ধৰি লোৱা এণ্ট্ৰেঞ্চৰ দিশলৈ গ'লে এনেকুৱা চিৰিজ হিচাপে ওলায়। এতিয়া মই তোমালোকক এনে এখন দেখাই দিছোঁ বাৰু, কিন্তু মই এই গোটেই ডিটেইলছ কথাখিনি জনাই নেক্সট ভিডিঅ' এটা বনাম। এতিয়া তোমালোকৰ ব'ৰ্ডৰ কাৰণে যিবোৰ চিৰিজ ওলায় বা যিবোৰ কিতাপ ওলায় সেইখিনি তোমালোকৰ 11 হিচাপে বা 12 হিচাপে নোলায়, এনেকৈ কিছুমান টপিক হিচাপে ওলায়। ধৰি লোৱা এখন ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজিম, 12ত এটা পাৰ্ট আছে, সেই টপিক এটা আছে, সেইটো হৈছে ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিম। সেইটোৰ ওপৰত বেছ কৰি এখন টপিক ওলায়, টপিকৰ কিতাপ ওলায়। ঠিক তেনেকৈ 11ৰ এটা টপিক আছে ৱেভ এণ্ড থাৰ্মোডাইনামিক্স, তাৰ ওপৰত বেছ কৰি এখন কিতাপ ওলায়। কথাটো বুজি পাইছানে? এইটো চিৰিজ হিচাপে ওলায়। আৰু কোনবোৰ কেনেকুৱা ধৰণৰ চিৰিজ, কোনটো কোম্পানীৰ কেনেকুৱা চিৰিজবোৰ ভাল আৰু কোনখিনি PYQ কিতাপ ভাল, সেইখিনিৰ ওপৰত বেছ কৰি মই এটা নেক্সট ভিডিঅ' বনাম। তেন্তে তোমালোকে যিসকল আগ্ৰহী বা যিসকলে এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছা তেন্তে সেই ভিডিঅ'টো চাবা। আজিৰ ভিডিঅ'টোত ইমানেই। আজিৰ ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে ধন্যবাদ।